বন্ধু মিলি বিভিন্ন জায়গাত য'ত যাব পাৰোঁ ৰাতি 3টা বজালৈকে কিন্তু একো সংসূত্ৰ পোৱা নাই কথাটো মানে অকণমান ক্ৰিটিকেল কথাটো এতিয়া বাকী আমি এতিয়া সময়লৈ ৰ'ব লাগিব এতিয়া কিবা যদি কিবা ওলায় সংসূত্ৰ মই ৰাতি মই ইয়াৰ হেৰিটো গ'লোঁ আমাৰ ওচৰৰ বজাৰখন যিখন তেওঁ যায় তাত ময়ো যাওঁ বজাৰ কৰিবলৈ মোৰ খাগুলি ঘৰলৈকে গোটেই তহিলং কৰিলোঁ কামাখ্যাৰ পৰা আৰম্ভ কৰি গোটেই কিন্তু কোনো একো ক'ব নোৱাৰিলে মানুহ জগাই পেলাই সুধিছোঁ চ' এটা ক্ৰিটিকেল পৰিৱেশ এটা এতিয়া আমি উপায় নাই ৰ'ব লাগিব এতিয়া পুলিচেও কি কৰিছে নাজানো তাতো খবৰ দিছোঁ তাত কালি ৰাতিও কথা পাতিছোঁ মই এতিয়া চাওঁচোন কি হয় কথাটো নকৰে কাৰণ তেওঁ তেনেকুৱা মানুহ নহয় আৰু ৰাতি আৰু বিশেষকৈ ৰাতি ঘূৰি ফুৰা মানুহ নহয়তো মই যিমান দূৰ জানো আৰু মই যিমানখিনি দেখিছোঁ আই ডোণ্ট ন' লেটছ চি মই অলপ দিন আগত লগ পাইছোঁ মই 6-7 মাহৰ আগত ভালকৈ ধুনীয়াকৈ কথা পাতিছোঁ আমি কালিও আহিছোঁ মই ৰাতি কালি দীপেনদাৰ লগতো কথা পাতিছোঁ চব ইট ছিমছ গুড কিন্তু কি হ'ল নাজানো আৰু এইটো আৰু এতিয়া ক'বলৈ বৰ দিগদাৰ এতিয়া আমি তেনেকৈ ক'ব নোৱাৰোঁ কিবা এটা ওলালে তেতিয়া আমি গম পাম কথাটো ওচৰতে সেইটো পাইছোঁ আৰু সেইটো কালি খবৰ ল'লোঁ নহয় সেইটো সেইবিলাক জেগাতো গ'লোঁ আৰু ইয়াৰ যিখিনি লোকেল বজাৰ যিসকল বহে তাৰে 2জন লগ পালোঁ তেওঁলোকেও লগ পাইছে বুলি কৈছে দেখিছে চ' লেটছ চি চাই লওঁ কি হয়